নমস্কাৰ ৰাইজ, ভালে আছেনে? ময়ো ভালে আছোঁ আপোনালোকৰ আশীৰ্বাদত। এইফালে মই আজি বনাবলৈ লৈছোঁ মালপোৰা। এয়া গুড়খিনি মই ধুনীয়াকৈ চুৰুকি লৈছোঁ। এনেদৰে কৰিলে গুড়বিলাক সোনকালে সিজিবলৈ সুবিধা হয়। এইফালে দেখিছেনে মই গুড়খিনিত পানী দি দিছোঁ, অলপ উতলাই লৈছোঁ। গুড়খিনি ধুনীয়া এটা কালাৰ অহালৈকে মই বাট চাম। এইফালে মই হেতাখনে লৰাই আছোঁ, কিয়নো গুড়বিলাক লাগি ধৰে। লাগি নধৰিবৰ বাবে মই এনেদৰে কৰি লৈছোঁ। এফালে চুজি আৰু চাউলৰ পিঠাগুড়ি, তাৰপিছত আৰু ময়দা অলপ দি মিলাই আছোঁ। তাৰপিছত এতিয়া মই গুড়খিনি দিম, কিমান হয় আৰু। গুড়খিনি মিক্স কৰি ল'ম এতিয়া। গুড়খিনি ভালদৰে মিক্স হ'বলৈ দিম মই। এনেদৰে প্ৰায় 10 মিনিটমান কৰাৰ পিছত ধুনীয়াকৈ এনেকুৱা হৈ যায়। এনেকুৱা হৈ গ'লে খাবলৈ ভাল হয়। এইফালে মই এনেকুৱা কৰি লৈছোঁ, পূৰা ঘুলি লৈছোঁ গাইছ। বেকিঙো অলপ দি দিছোঁ, কমি আছিলে। তাৰপিছত মই এইখিনি অলপ দেৰি থৈ দিম ঢাকন মাৰি। এয়া চাওকচোন, ধুনীয়াকৈ বেকিংবিলাক ফুলিছে। অৱশ্যে 7-8 ঘণ্টা থ'ব লাগে, কিন্তু মই এঘণ্টামান থৈছোঁ আৰু। একচুৱেলি মোৰ খাওঁ লাগি আছিল। খকুলি মানুহৰ অৱস্থা। এয়া মই কেৰাহীত দি দিলোঁ আৰু এয়া মোৰ মালপোৱা ৰেডি। খাবলৈ ভালেই হৈছিল দেই, দেখিবলৈ বেয়া হ'ব পাৰে। আজিলৈ বাই বাই।